কিবা এটা গৰমা গৰম বস্তু আৰু তাতে যদি মানে অকণমান নিৰামিষ হয় তেতিয়া বহুতেই ভাল লাগে চিকেন কাটলেট খায়ো বহুত ভাল লাগে কিন্তু তাতে যদি চিকেন নহয় যদি চয়াবিনৰ কাটলেট হয় মই চয়াবিনখিনি ধুই থৈছিলোঁ আৰু বুটৰ দালিখিনি ধুই পেলাই অলপ কোমলাই থৈছিলোঁ আৰু তাৰপাছতে দুইখিনি একেলগে লগ কৰিলোঁ লগ কৰাৰ পিছতেই মিক্সিৰ জাৰ এটা দিলোঁ আৰু দি পেলাই গোটেইখিনি মই পেষ্ট কৰি ল'লোঁ পেষ্ট কৰি তাতে ধনিয়া পাত পিঁয়াজৰ নলা কেঁচা জলকীয়া নিমখ হালধি এই সকলোখিনি দিলোঁ দি পেলাই মিক্স কৰিলোঁ আৰু ইয়াতে মই দিলোঁ অকণমান চাট মছলা আৰু চাট মছলাখিনি দিলে টেষ্টটো আৰু বেছি ভাল আহে সেইখিনি গোটেইখিনি মই সানি ল'লোঁ আৰু টেৱাখনত অকণমান তেল দিছোঁ তেল মানে মাত্ৰ অকণমান মানে টেৱাখনত লাগি যোৱাকৈহে দিছোঁ তাৰপাছতে মই কাটলেটৰ শ্বেপ দিলোঁ শ্বেপ দি পেলাই এটা এটাকৈ লাডু বনাই বনাই দি দিলোঁ চেল' ফ্ৰাই কৰিলোঁ মই তেলো কম ব্যৱহাৰ হৈছে এনেধৰণে গোটেইখিনি ধুনীয়াকৈ বাদামী ৰং হোৱাকৈ ধুনীয়াকৈ মই ভাজি ল'লোঁ আৰু ভাজি লৈ হোৱাৰ পিছত দুইফালে যেতিয়া খুব ধুনীয়া বাদামী ৰং হৈছে আৰু অকণমান মচমচীয়া হৈছে তেতিয়া মই এইখিনি প্লেটিং কৰিলোঁ খুব সুন্দৰ এটা চাটনিৰ লগত আজি মই এয়া কাটলেট আপোনালোকৰ আগলৈ আগবঢ়ালোঁ পৰিয়ালৰ সকলোকে খোৱালোঁ খাই সকলোৱেই ভাল পালে